Hello everyone, most welcome to Heze Tutorial YouTube channel. যেহেতু ইতিমধ্যে আপোনালোকে গমেই পাইছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তৰফৰ পৰা এখন নোটিছ জাৰি কৰা হৈছে যি সকলে এলপিইউপি দুইটাতে সিলেক্ট হৈছে একেট সকলৰ কাৰণে এই নোটিছখন বহুত প্ৰয়োজন হয় এই নোটিছখনত লিখা আছে যি সকল পাৰ্টিয়ে 10 সেপ্টেম্বৰ দিনা পাবলিশ কৰা প্ৰথমখন মেধাৰ তালিকা বা মেৰিট লিষ্টত দুইটাতে অৰ্থাৎ মাল্টিপল টাইমস অৰ্থাৎ এলপি2 নাম আইছে ইউপি2 নাম আইছে তেনে পাৰ্টি সকলক নিজৰ পছন্দ অনুযায়ী যিকোনো এটা সিলেক্ট কৰিব কৈছে নিজে পছন্দ অনুযায়ী বাছনি কৰিব লাগে তাৰ ওপৰত মই অলৰেডি যোৱাকালি ভিডিও বনাইছিলো যদি সেই নোটিছখন সেই সময়ত দিয়া নাছিলে কিন্তু মই আগতীয়াকৈ আপোনালোকক কৈছিলো যে উইথড্ৰ কৰিবৰ কাৰণে এটা অপচন আহিব এই অপচনত বা ওয়েবসাইটত গৈ আপোনালোকে নিজে পছন্দ অনুযায়ী একিনি কৰি লব পাৰিব বুলি একিনি মই যোৱাকালি কৈছো আৰু একিনি কৰিব পাৰিব বা একিনি ওয়েবসাইট বা একিনি কৰিবৰ কাৰণে ওয়েবসাইট 15 সেপ্টেম্বৰৰ পৰা 17 সেপ্টেম্বৰলৈকে কি কৰিব ওপেন থাকিব তাৰ পিছত আপোনালোকে কৰিব নোৱাৰিব ইয়াতে অনলি দিয়া আছে ঠিক আছে সো এই সময়সীমাৰ ভিতৰত সকলোৱে নিজৰ পছন্দ অনুযায়ী সিলেক্ট কৰিব এটা কথা অদায় লক্ষ্য ৰাখিব যাতে ইউপিএলপি পোৱা পাৰ্টিসকলে এলপি2 উইথড্ৰ কৰিম বুলি বাবুতে যাতে ইউপি উইথড্ৰ হৈ না যায় এটো বহুত প্ৰবলেম হ'বগে আৰু জনা শুনা মানুহৰ লগত কৰিব নিজে মোবাইলত কৰিব নালাগে মোবাইল বিলাকত কি হয় কেতিয়াবা টিপি যায় সো আপোনালোকে ধুনিয়াকে এখন কম্পিউটাৰ দোকানত বা নিজৰ যদি ল্যাপটপ আছে ধুনিয়াকে চাই মেলি কৰি লব সম্পূৰ্ণকে একদম 10-20 টকাৰ কাৰণে যাতে আপোনাৰ ড্ৰিমছ টু বৰবাদ হ'ব না লাগে সো তাৰ ওপৰত গুৰুত্ব দিব বহুতে মোবাইলতে কৰে তেনেকুৱা পাইছো বহুতে ভুলতে উইথড্ৰ কৰি দিয়ে বিকয়টো সম্পূৰ্ণকে জানি সম্পূৰ্ণকে ওয়েবসাইটত কি লিখা আছে এইখিনি পঢ়িউনি একদম জনা মানুহক কৰিব দিব ইয়াতে ডেট কিনি দিয়া আছে আৰু যদি নিজে উইথড্ৰ নকৰে ইয়াতে কেনেকৈ কৰিব এই বিষয় লিখা আছে দেই এপ্লিকেশন আইডি এইখিনিৰ ওপৰত কৰিব পাৰিব আৰু যদি আপোনালোকে নিজে উইথড্ৰ নকৰে ঠিক আছে ইয়াতে এটা পইণ্ট এটা আছে কোড গল জানো যদি আপোনালোকে নিজে উইথড্ৰ নকৰে তেতিয়ালে অফিচৰ পালৰ পৰা ইয়াতে লিখা আছে দেই মই চাই লৈছো নট সিলেক্টেড yes ইয়াতে আছে যদি আপোনালোকে নিজে বাছনি নকৰে অটোমেটিক্যালি ইংতে যিকোনো এটা ইয়াতে লিখা আছে দেই ইন কেস দা ক্যান্ডিডেট ডাজ নট সিলেক্ট এনি অল does not select any one application ID then one application ID will be randomly selected by removing all other IDs in the next provisional list so আপোনালোকে নিজে যদি চয়েস নকৰে তেতিয়ালে যিকোনো ওয়ান এপ্লিকেশন মানে এলপি বা ইউপি ৰ পৰা ডাবল হৈ টকাৰ পৰা অফিসে ডি তৰপৰ পৰা নিজে উইথড্ৰ কৰি দিব সো একেদকলে এলপি উইথড্ৰ কৰি দিব পাৰে এমই উইথড্ৰ কৰি দিব পাৰে কোনো কথা নাই সো নিজে কৰিব এই ভুল কৰিলে কিন্তু যদি নিজে নকৰাকে ডি ডবল টো ৰাখি দিয়ে একেদকল অফিচৰ পালৰ পৰা কৰি দিব বুলি তেতিয়ালে আপোনাৰ ইউপি টো উইথড্ৰ কৰি দিব পাৰে আৰু এটা কথা মনত ৰাখিব যে আপুনি যে ইউপিএ উইথড্ৰ কৰিব লাগে বা এলপি উইথড্ৰ কৰিব লাগে তেনে নহয় বহুতে হোম ডিস্ট্ৰিক্টত পায় এলপি হোম ডিস্ট্ৰিক্টত পায় আৰু ইউপি টো আউটত পায় তেনে ক্ষেত্ৰত বহু পাৰ্টি আছে তোমাৰ কি কৰে যে বাইৰত না যাও মই হোম ডিস্ট্ৰিক্টতে কৰিম সো আপুনি ইউপিও টো উইথড্ৰ কৰিব পাৰে আপোনাৰ চয়েস ইটস ইয়োৰ চয়েস আপুনি ইউপি চয়েস কৰে এলপি চয়েস কৰে ইটস এ পাৰ্সোনাল ম্যাটাৰ এটো কাৰোবাৰ বিষয় নহয় যে মই এলপি উইথড্ৰ কৰিব লাগে এটো কিবা নহয় ভাই ফোর্স নহয় জাস্ট আপুনি চয়েস কৰিব লাগে আৰু এইখিনি কথা গুৰুত্ব দিব আৰু কোনো পাৰ্টিৰ কি হ'ব নহয় অফলাইন কে কি নহয় চয়েস প্ৰিফাৰেন্স পোষ্ট উইথ yet is no offline choice or preference of post will be accepted in this regard কোনোবা মানে কি ডিট গৈ পেলাই কি কৰিব ৰিকুৱেষ্ট কৰিব মই এটোৱে কৰিম আমুকটো কৰিম এইবিলাক কি নহয় অফলাইনত এইবিলাক একসেপ্টেড নহয় বা একসেপ্ট নকৰে সো এই কথাটো মনত ৰাখিব আৰু এইটো অফিস জাৰি কৰা হৈছে তোমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলিপাৰা গুৱাহাটী 90 এইখিনি আছিল ইয়াৰ ওপৰত অলৰেডি ভিডিও বনোৱা এইটো আছে আৰু ইয়াৰ ওপৰতো আপোনালোকৰ যদি আৰু ডাউট আছে ডেফিনেটলি মোৰ ফেসবুক পেজটো ফলো কৰিব তাতে মোৰ কমেন্ট সেকশনত পিন আপ কৰা আছে ফলো কৰিব হুদিব পাৰে আপোনালোকে বহুত মানুহে হুদিছে মই প্ৰত্যেকৰে ৰেসপন্ড কৰিছো
ইউটিউবৰ ৰেছপন্ড কৰিব পৰা নাযায় কিন্তু এটা কথা মনত ৰাখিব যেতিয়া ফেচবুক ফলো কৰিব বা ফেচবুকত মেছেজ কৰিব বিচাৰে তেতিয়া ফলো কৰি ল'ব মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব নহলে কি হয় আপোনালোকৰ মেছেজবিলাক মোৰ তাত শো নকৰে বহুতৰ এনেকৈ থাকি গৈছে সো আপোনালোকে প্ৰথমে ফলো কৰিব বা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব একচেপ্ট কৰাৰ পিছতে মেছেজ কৰিব ঠিক আছে সো এইখিনি আপোনালোকে কৰিব ইয়াৰ পাছতে আমি জয়নিং প্ৰসেসটোৰ বিষয়ে আজি এটা ভিডিও বনাম সাগে কাৰণ বহুতে কৈ আছে ভিডিও বনাবৰ কাৰণে